প্ৰাইমেট 9 এই বিশেষ বুলেটিনলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হিমন্ত বিশ্ব শৰ্মাই দুপৰীয়া এখন সংবাদমেলত ঘোষণা কৰিছিল যে অসমত কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা 8 গৰাকীলৈ বৃদ্ধি হৈছিল। 5 গৰাকীলৈ বৃদ্ধি হৈছিল। কালি এগৰাকী আৰু আজি আন 5 গৰাকী লোকৰ কথা আন 4 গৰাকী লোকৰ কথা তেওঁ ঘোষণা কৰিছিল। আৰু হিমন্ত বিশ্ব শৰ্মাই ইয়াকো আগজাননী কৈ থৈ গৈছিল যে সন্ধিয়ালৈ ইয়াৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ সেই আগজাননী এই মুহূৰ্তত বাস্তৱত ৰূপায়িত হোৱা দেখিবলৈ পোৱা গ'ল। আৰু এই মুহূৰ্তলৈকে আমাৰ হাতলৈ অহা শেহতীয়া খবৰ অনুসৰি কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা অসমত 13 জনলৈ বৃদ্ধি হৈছে। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটোৱে হ'ল যে কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা অসমত 13 গৰাকীলৈ বৃদ্ধি হ'ল। আৰু ইয়াৰ ফলত দিল্লীত ইতিমধ্যে অসমৰ 4 গৰাকীকৈ লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াকে ধৰি সমগ্ৰ দেশতেই এই মুহূৰ্তত কৰোনা ভাইৰাছত আক্ৰান্ত অসমীয়া লোকৰ সংখ্যা হৈছে 17 জন। যোৰহাটত নতুনকৈ 8 গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ খবৰ আহিছে আৰু ইতিমধ্যে এই খবৰে সমগ্ৰ অসমবাসী ৰাইজকে আতংকিত কৰি তোলা পৰিলক্ষিত হৈছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ আগতে ছ'চিয়েল মিডিয়া যোগে এই ঘোষণা কৰাৰ লগে লগে ৰাইজ স্বাভাৱিকভাৱে আৰু অধিক বেছি আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া সংবাদমেলত ঘোষণা কৰিছিল যে ৰোগীৰ সংখ্যা বঢ়াৰ সম্ভাৱনা স্পষ্ট আছিল আৰু তেওঁ ইয়াৰ বাবে হ'ব পৰা পৰিৱেশ পৰিস্থিতিৰ বাবে অসমৰ ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছিল। আৰু হিমন্ত বিশ্ব শৰ্মাৰ সেই যি ইংগিত সেই ইংগিত দেখিবলৈ পোৱা গ'ল এই মুহূৰ্তত বাস্তৱত ৰূপায়িত হ'ল। আৰু ইতিমধ্যেই হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰকাশ কৰিছে যে অসমত বিশেষকৈ এই ৰোগত আক্ৰান্ত হৈছে আৰু নতুনকৈ 8 গৰাকী লোক, অৰ্থাৎ অসমত এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 13 গৰাকীলৈ বৃদ্ধি হ'ল। আৰু যিকেইগৰাকী লোক আক্ৰান্ত হৈছে আমাৰ সতীৰ্থ সাংবাদিকে ইতিমধ্যে খবৰ যোগান ধৰিছে আমালৈ আৰু খবৰৰ ধৰি মই প্ৰাগজ্যোতি দৰ্শকসকলক জনাব বিচাৰিছোঁ যে এই যি 8 গৰাকী লোক আক্ৰান্ত হৈছে নতুনকৈ কৰোনা ভাইৰাছত এই ৰোগীকেইগৰাকী গোলাঘাট আৰু মেৰাপানী অঞ্চলৰে সৰ্বাধিক। আৰু গোলাঘাট আৰু মেৰাপানী অঞ্চল হৈছে প্ৰাগজ্যোতি দৰ্শকসকলৰ হয়তো জ্ঞাত যে অসম নাগালেণ্ড সীমান্তৱৰ্তী এটা অঞ্চল। গোলাঘাট অসম নাগালেণ্ড সীমান্তৱৰ্তী এখন জিলা আৰু মেৰাপানী হৈছে অসম নাগালেণ্ড সীমান্তৱৰ্তী এটা চাব ডিভিজন, যাক মহকুমা বুলি কোৱা হয়। আৰু বিশেষকৈ তাৎপৰ্যপূৰ্ণ বিষয়বস্তু হিচাপে চিহ্নিত হৈছে এই মুহূৰ্তত এইবাবেই যে সীমান্তৱৰ্তী এটা অঞ্চল মেৰাপানী নামটো সকলোৰে খুব বিভিন্ন সময়ত হয়তো চৰ্চালৈ আহে যে অসম নাগালেণ্ড সীমান্তত বিভিন্ন ধৰণৰ বাক বিদাস সীমা সমস্যাই গা কৰি উঠে আৰু সীমা সমস্যাৰে গা কৰি উঠা এই অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীটো ইতিমধ্যে কৰোনা ভাইৰাছৰ ৰোগত মানুহ আক্ৰান্ত হৈছে। সকলোকে হৃদয় কঁপাব পৰা, বুকু কঁপাব পৰা এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্য। আৰু ইতিমধ্যে আমাৰ হাতলৈ যি খবৰ আহিছে যে গোলাঘাট আৰু মেৰাপানীৰ বাহিৰেও যোৰহাটৰ বিভিন্ন ঠাইত যিসকল লোকে ইতিমধ্যে নিজামুদ্দিনৰ সেই বিশেষ ধৰ্মীয় সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গৈছিল, তাৰ পৰা উভতি অহা লোকসকলেহে আচলতে এই ৰোগত আক্ৰান্ত হৈছে কিংবা এই ভাইৰাছত আক্ৰান্ত হৈছে। স্বাভাৱিকভাৱেই যি নিজামুদ্দিনক লৈ কালিৰে পৰা সমগ্ৰ ভাৰততে তোলপাৰ লাগিছিল, তাত যি ধৰ্মীয় সন্মিলন অনুষ্ঠিত হৈছিল সেই ধৰ্মীয় সন্মিলন লৈ পেলাই সমগ্ৰ ভাৰততে তোলপাৰ লাগিছিল। আৰু তাৰ ছবি দেখিবলৈ পাইছিলোঁ আমি কালি যেতিয়া নিশা অসমৰ স্বাস্থ্য বিভাগে ঘোষণা কৰিলে যে অসমতো ইতিমধ্যে কৰোনা ভাইৰাছৰ আক্ৰান্ত ৰোগী দেখিবলৈ পোৱা গৈছে। আৰু প্ৰথমগৰাকী ৰোগীৰ কথা তথ্য সমৃদ্ধভাৱে চৰকাৰে ঘোষণা কৰাৰ পিছতেই আজি দেখিবলৈ পোৱা গ'ল ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল আন কেইবাগৰাকী ৰোগীৰ তথ্য। আৰু সন্ধিয়ালৈ এই মুহূৰ্তলৈ আমাৰ হাতত যি খবৰ আহিছে সেই খবৰ অনুসৰি 13 গৰাকী লোক এই মুহূৰ্তলৈকে এই ৰোগত আক্ৰান্ত হৈছে। এয়া অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা তথ্য। আৰু কোৱা হৈছে যে আটাইকেইগৰাকী ৰোগীয়েই তেওঁলোক আহিছিল নিজামুদ্দিনৰ পৰা, অৰ্থাৎ নিজামুদ্দিনৰ ধৰ্মীয় সন্মিলনত তেওঁলোকে অংশগ্ৰহণ কৰি অসমলৈ ঘূৰি আহিছিল। সমুখী কথা পাতিম আমাৰ লগত আছে পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক। যোৰহাটলৈ যাব বিচাৰিম আমি এই মুহূৰ্তত। যোৰহাটত আমাৰ টেলিফোন লাইনত আছে আমাৰ সতীৰ্থ সাংবাদিক উৎপল বৰা। যি আশংকা প্ৰকাশ কৰা হৈছিল, যি সন্দেহ প্ৰকাশ কৰা হৈছিল, সেই আশংকা আৰু সন্দেহক বাস্তৱত ৰূপায়িত হ'লে এই মুহূৰ্তত আৰু দেখিবলৈ পোৱা গ'ল যে যোৰহাটতে নতুনকৈ 8 গৰাকী লোকে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। শেহতীয়া খবৰ কি এই মুহূৰ্তত উৎপল বৰা? হয় দেৱজিৎ ভাই, আপুনি কোৱাটোৱে কালিৰ পৰা আমি যিটো বাতৰি কৰি আহিছিলোঁ একমাত্ৰ প্ৰাগ নিউজে, কালি নিশাৰ পৰা আমি এটা কথাই বাৰ কৈ আহিছিলোঁ যে যোৰহাট লেবৰেটৰীৰ পৰা ভয়ংকৰ খবৰ আহিব পাৰে। আৰু ইতিমধ্যে আজি পুৱাৰ ভাগৰ পৰা আমি অহৰহভাৱে যিসকল লোকে যি নিজামুদ্দিনৰ যি আচলতে জামাত তাত অংশগ্ৰহণ কৰিছিলে, ধৰ্মীয় যি সভা তাত অংশগ্ৰহণ কৰিছিলে, সেই লোকসকলক স্কুটিনি কৰি তেওঁলোকক লৈ আহিবৰ বাবে প্ৰাগ নিউজে কালিৰ পৰা ধাৰাবাহিক এটা পৰিৱেশ ৰচনা কৰিছিলে সমগ্ৰ উজনি অসমত। আৰু তাৰ পিছতে সমগ্ৰ গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগ তেওঁলোক নামি পৰিছিলে যে তেওঁলোক ক'ত আছে, কেনেকৈ আছে, তেওঁলোক ক'ৰ পৰা আনিব পৰা যায়। আৰু যিটো ভয়ংকৰ খবৰৰ বাবে আচলতে
অপেক্ষা কৰি থকা হৈছিলে যে তেনেকুৱা খবৰ এটা আহিব নেকি মই প্ৰথমতে এটা কথা কৈ ল'ব বিচাৰিছোঁ যে DC যোৰহাটে ইতিমধ্যে কনফাৰ্মেশ্যন দিছে আমি সুধিছিলোঁ এইমাত্ৰ প্ৰাগ নিউজ পৰিয়ালৰ ফালৰ পৰা যে এই গোটেই ঘটনাটো কেইবাটাও যিহেতু যোৰহাটত এটা লেবৰেটৰী আছে উজনি অসমৰ যেনেকৈ ICMR আছে লাহোৱালত তেনেকৈ যোৰহাটৰ যিটো লেবৰেটৰী সেই যোৰহাটৰ লেবৰেটৰী প্ৰথম প্ৰাথমিকতে যি 8জনৰ প্ৰথমতে স্কুটিনি কৰিছিলে তেওঁলোকৰ পৰাৰ পিছত পুনেত অনুসন্ধান কৰিবৰ বাবে দ্বিতীয়টো তেওঁলোকে পদক্ষেপ লৈছিলে তাৰপিছত কনফাৰ্মেশ্যন আহিছে যে যোৰহাটৰ লেবৰেটৰীৰ যিটো টেষ্ট এই টেষ্টত 8জন ধৰা পৰিছে এতিয়া মূল কথা হ'ল যে তেওঁলোক হৈছে মই প্ৰথমতে কৈ লৈছোঁ যে কালি নিশাৰ ভাগত 7জন মানুহ 3গৰাকী মহিলা 4জন পুৰুষ মেৰাপানীৰ পৰা লৈ অহা হৈছিলে তেওঁলোকক 2জন মানুহ বোকাখাটৰ পৰা অৰ্থাৎ নুমলীগড়ৰ এজন আৰু এজন এটা অঞ্চলৰ বোকাখাট এণ্টায়াৰ বোকাখাটৰ পৰা 2জন আৰু দেৰগাঁৱৰ পৰা 2জন অৰ্থাৎ কালি নিশাৰ ভিতৰত আমি বাতৰি কৰাৰ পিছত 2-2-4+7 অৰ্থাৎ 11জন মানুহক উঠাই অনা হৈছিলে উজনি অসমৰ তেওঁলোকক টেষ্ট কৰা হ'ল যোৰহাট লেবৰেটৰীত আজি গোটেই দিনটোত এই গোটেই টেষ্টৰ প্ৰক্ৰিয়াত যোৰহাট লেবৰেটৰীৰ সকলো কৰ্মচাৰী নিয়োজিত হৈ পৰিল আৰু এতিয়া নিশাৰ ভাগত এই কথাটো কনফাৰ্মেশ্যন দিছে বা এই কথাটো নিশ্চিত কৰিছে যে যোৰহাট লেবৰেটৰীত কৰা টেষ্ট যোগ পুনেত কৰা শেহতীয়া অনুসন্ধানত পজিটিভ আহিছে 8জন এই 8জনৰে আটাইকেইজন গোলাঘাট জিলাৰ তেওঁলোক হয়তো মেৰাপানীৰ 7জনৰ হয়তো 4-5জন হ'ব দেৰগাঁৱৰ 2জনৰ হয়তো এজন হ'ব পাৰে বা নুমলীগড় যিটো বোকাখাট এণ্টায়াৰ এৰিয়া তাৰ হয়তো 2জনৰ ভিতৰত এজন হ'ব পাৰে কিন্তু যোগ 11জনক উঠাই আহিছিলে প্ৰাগ নিউজৰ বাতৰিৰ পিছত আৰু তাৰ পিছত 7জনৰ পৰীক্ষা কৰা হ'ল আৰু পৰীক্ষাৰ পিছত 8জনৰ পজিটিভ ইতিমধ্যে আহিছে দেৱজিৎ ভূঞা কিন্তু মই এটা কথা কৈ থওঁ যে যোৰহাটৰ যিটো লেবৰেটৰী তাত শিৱসাগৰৰ পৰাও আহিছে মাজুলীৰ পৰাও আহিছে সমান্তৰালভাৱে মেৰাপানীৰ পৰা আদি কৰি গোলাঘাট আৰু যোৰহাট এই যোৰহাটৰ পৰাও আহিছে গতিকে 4 জেগাৰ ভিতৰত এই মুহূৰ্তত গোলাঘাট জিলাৰে 8টাকৈ পজিটিভ কেছ বা পজিটিভ এই মুহূৰ্তত ৰিজাল্ট দেৱজিৎ ভূঞা আহিছে গোটেইকেইজন গোলাঘাট জিলা হয় উৎপল বৰা এটা খুব গুৰুত্বপূৰ্ণ কথা যে ইতিমধ্যে আপুনি ক'লে যে দেৰগাঁও গোলাঘাট মাজুলী যিকেইটা আপুনি স্পটৰ কথা ক'লে স্পটকেইটা হৈছে উজনি অসমৰ আৰু দেখিবলৈ পোৱা গৈছে যে কেইবাগৰাকীও লোক নিজামুদ্দিনৰ সেই বিশেষ ধৰ্মীয় সন্মিলনত অংশগ্ৰহণ কৰি তেওঁলোকে নিজৰ ঘৰত আহিছিল আৰু প্ৰশাসনক কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাছিল ইয়াৰ পূৰ্বতে আৰু এনেধৰণৰ যদি পৰিৱেশ পৰিস্থিতি চলি থাকে আমি দেখিবলৈ পাইছোঁ যে এটা অঞ্চলৰ পৰা এই মুহূৰ্তলৈকে 8গৰাকী লোকে আক্ৰান্ত হোৱাৰ খবৰ আহিছে কেৱল যোৰহাটৰ পৰা সেয়া গোলাঘাট মেৰাপানী মই সামগ্ৰিকভাৱে ক'ব বিচাৰিছোঁ যদি এনেকুৱা যদি পৰিৱেশ পৰিস্থিতি চলি থাকে তেতিয়া আমি ক'ম যে সমগ্ৰ উজনি অসমতে ত্ৰাসৰ সৃষ্টি কৰিবলৈ গৈ আছে এই মুহূৰ্তত কৰোণা ভাইৰাছে এনেকুৱা ধৰণৰ পৰিৱেশ হয়তো আহিবলৈ বেছি সময় নাই এই মুহূৰ্তত দেৱজিৎ ভাই আপুনি কোৱা বাক্যটোৰ পৰা মই আৰম্ভণি কৰিছোঁ যে কাইলৈ দিনটো যোৰহাটৰ বাবে আটাইতকৈ ভয়ংকৰ দিন মই আজি নিশাৰ আপোনাৰ এই গুৰুত্বপূৰ্ণ বাতৰিতে এই কথাটো কৈ থ'ব বিচাৰিছোঁ যে কাইলৈ দিনটো আটাইতকৈ ভয়াৱহ দিন যোৰহাটৰ বাবে যোৰহাটৰ কেইবাজনো লোকক কালি আমি বাতৰি কৰাৰ পিছত আৰু আজিৰ গোটেই দিনটোৰ ভিতৰত এজনক আমি ইতিমধ্যে তেওঁৰ পত্নী আমি ৰাতিপুৱাৰ পৰা দেখুৱাইছিলোঁ যে এজনক আমি নিজে আছিলোঁ অন দ্য স্পট যোৰহাটৰ কেইবাজনকো বিভিন্ন স্থানৰ পৰা উঠাই অনা হৈছে কাৰণ আপুনি যিটো কথা কৈছে যে নিজামুদ্দিন যিটো জামাত সেই জামাতত অংশগ্ৰহণ কৰিবলৈ যিসকল গৈছিল লাষ্ট যিটো বেষ্ট শেষৰ যিটো বেষ্ট সেই বেষ্টৰ লোকসকলে তাত আছে কিন্তু তাৰ আগত 7 তাৰিখ 8 তাৰিখ 9 তাৰিখ 10 তাৰিখ 11 12 13 14 15লৈকে যিসকল লোক আহিলে এই লোকসকল এতিয়া বিভিন্ন স্থানত সিঁচৰিত হৈ আছে তেওঁলোকৰ কথা হ'ল যে তেওঁলোকে বিভিন্নজনে যেতিয়া ধৰা পৰাৰ পিছত কৈছে না আমি অকলে আছোঁ আমি কোৱাৰেণ্টাইন হৈ আছোঁ আমি হোম আইচলেশ্যনত আছোঁ কিন্তু সেইটো নহয় তেওঁলোকৰ মূল কথা যে 14 দিন আমি যদি পৰীক্ষা কৰি স্বাস্থ্য বিভাগৰ আইচলেশ্যনত থাকোঁ সেইটো তেওঁলোকৰ বনবাসৰ লেখীয়া তেওঁলোকে এটা পৰিৱেশ ৰচনা কৰিছে এইটো নহয় আচলতে মই অনুৰোধ কৰিম প্ৰাগ নিউজৰ বাতৰি যোগেদি যে আপোনালোক ওলাই দিয়ক আপোনালোক ওলাই আহি কওক কাৰণ বহু লোক মই আকৌ এবাৰ দেৱজিৎ ভাই আপোনাক কৈছোঁ যে বহু লোক ৰাখিব লাগিব হয় উৎপল বৰা ৰাখিব লাগিব যি 8গৰাকী ৰোগীৰ কথা চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে সেই ৰোগীৰ নাম তেওঁলোকৰ তথ্য ইতিমধ্যে আহি প্ৰাগ নিউজত পৰিছে মই সমগ্ৰ তথ্য মই প্ৰাগ নিউজৰ দৰ্শকসকলৰ মাজলৈ লৈ যাবলৈ চেষ্টা চলাইছোঁ যি 8গৰাকী ৰোগীৰ কথা কোৱা হৈছে নতুনকৈ আক্ৰান্ত হৈছে বুলি চৰকাৰীভাৱে সেই 8গৰাকী ৰোগী হৈছে আমাৰ হাতলৈ যি তথ্য হৈছে সেয়া হৈছে ৱাহিদা বেগম তেওঁ হৈছে দেৰগাঁৱৰ আনোৱাৰ হুছেইন তেওঁ হৈছে দেৰগাঁৱৰ গোলাঘাটৰ হৈছে হাইদৰ আলী গোলাঘাটৰ হৈছে ইয়াকুব আলী গোলাঘাটৰ হৈছে জেছমিন বেগম গোলাঘাটৰ হৈছে চালেহা বেগম গোলাঘাটৰ হৈছে ৰুমা বেগম আৰু গোলাঘাটৰ হৈছে ইলিনা বেগম এই 8গৰাকী ব্যক্তিৰ নাম মই প্ৰাগ নিউজৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ সেই 8গৰাকী ব্যক্তিৰ 6গৰাকী ব্যক্তিয়ে হৈছে আচলতে গোলাঘাটৰ তেওঁলোকৰ নাম মই ক'ব বিচাৰিছোঁ তেওঁলোক হৈছে ৱাহিদা বেগম দেৰগাঁৱৰ আনোৱাৰা হুছেইন দেৰগাঁও হাইদৰ আলী গোলাঘাট ইয়াকুব আলী গোলাঘাট জেছমিন বেগম গোলাঘাট চালেহা বেগম গোলাঘাট ৰুমা বেগম গোলাঘাট ইলিনা বেগম গোলাঘাট এই তথ্যই বহু প্ৰশ্নৰ অৱতাৰণা কৰিব এইবাবেই যে আমি যদি চাওঁ এই তালিকাখনত 8গৰাকী ব্যক্তিৰ তালিকা ইতিমধ্যে চৰকাৰীভাৱে ঘোষণা কৰা হৈছে সেই 8গৰাকী ব্যক্তিৰ 6গৰাকী ব্যক্তিয়েই তেওঁলোক হৈছে গোলাঘাটৰ আৰু ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে নিজামুদ্দিনত অংশগ্ৰহণ কৰি অসমলৈ ঘূৰি অহা এই ব্যক্তিকেইগৰাকী দেহত পোৱা গৈছে কৰোণা ভাইৰাছ আৰু এই 8গৰাকী যদি আমি তালিকাখন চাওঁ তেতিয়া দেখিবলৈ পাম
যে 6গৰাকী ব্যক্তি হৈছে তেওঁলোক গোলাঘাটৰ আৰু 2গৰাকী ব্যক্তি হৈছে তেওঁলোক দেৰগাঁও আৰু যদি 4গৰাকী এই 6গৰাকী ব্যক্তিৰ যদি 4গৰাকী ব্যক্তিৰ আমি উপাধি চাওঁ তেতিয়া দেখিবলৈ পাম জেছমিন বেগম, সালেহা বেগম, ৰুনা বেগম আৰু এলিনা বেগম। গতিকে সন্দেহ প্ৰকাশ কৰা হৈছে এই তথ্যৰ বাবে আমি অপেক্ষা কৰিছোঁ যে এই 4গৰাকী ব্যক্তি হয়তো এটা পৰিয়ালৰে হ'ব পাৰে। মই পুনৰবাৰ এই সন্দেহ প্ৰকাশ কৰিছোঁ এইবাবেই যে তেওঁলোকৰ উপাধি একে আৰু স্থান একে, ঘৰ একে স্থানতেই। গতিকে সন্দেহ প্ৰকাশ কৰা হৈছে। হয়তো পৰৱৰ্তী পৰ্যায়ত এই সন্দৰ্ভত আমি সবিশেষ তথ্য আপোনালোকৰ মাজলৈ দিয়াৰ চেষ্টা চলাম। জেছমিন বেগম, সালেহা বেগম, পূৰ্ণিমা বেগম আৰু এলিনা বেগম এই 4গৰাকী ব্যক্তি হৈছে গোলাঘাটৰ আৰু তেওঁলোক হয়তো একেটা পৰিয়ালৰ হ'ব বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো স্পষ্ট তথ্য আমাৰ হাতলৈ অহা নাই। আমি পৰৱৰ্তী পৰ্যায়ত নিশ্চয় এই সন্দৰ্ভত সবিশেষ তথ্য আপোনালোকক দিয়াৰ চেষ্টা চলাম। আমি পোনে পোনে যাব বিচাৰিছোঁ যোৰহাটলৈ। যোৰহাটত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক উত্তম। সমগ্ৰ উজনি অসমকে কঁপাই যাব পৰা এটা খবৰ, অৱশেষত সেই বিশেষ খবৰটো আহিল যে উজনি অসমৰ 8গৰাকী লোক এই মুহূৰ্তলৈকে কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰে 6গৰাকী লোক হৈছে গোলাঘাটৰ আৰু 2গৰাকী লোক হৈছে দেৰগাঁৱৰ। সবিশেষ কি তথ্য আছে এই মুহূৰ্তত উত্তম? আমি যি গৰ্ব কৰি আছিলে অসমত কৰোণা ভাইৰাছ নাই, কিন্তু এই অৱশেষত দেখা গ'ল যে ভয়ংকৰ ৰূপে আক্ৰমণ কৰিছে এতিয়া অসমত। আৰু অসমৰ ভিতৰত আমি এটা এতিয়া এটা ব্ৰেকিং যিটো আপুনি কৈ আছে যে 8জন ব্যক্তি গোলাঘাটত এতিয়া যিহেতু পজিটিভ বুলি আহিছে, যিহেতু আমাৰ যোৰহাট প্ৰশাসনে ইতিমধ্যে আমাক জনাই দিছে। এতিয়া দেখা গ'ল তাৰে 4জন হৈছে আপোনাৰ মেৰাপানী, 2জন হৈছে দেৰগাঁও, 2জন হৈছে মৰঙী। সেই আপোনাৰ 8জন ব্যক্তি আমি যিটো ভাবি আছিলোঁ যে যোৰহাটত মোৰ সতীৰ্থ সাংবাদিক উৎপলে কালি নিশাৰ পৰা যিহেতু আপোনাৰ যিটো বাতৰি প্ৰকাশ কৰিছিলে আমাৰ ধাৰাবাহিকভাৱে যে যোৰহাটত যি এটা কৰোণা ভাইৰাছৰ আক্ৰান্ত হৈছিলে আৰু সেই বাতৰিটো প্ৰকাশ কৰা প্ৰশাসন তৎপৰ হৈ পৰিছিলে। আজি পুৱাৰ ভাগৰ পৰাও আমি সেই বাতৰিটো প্ৰকাশ কৰিছিলোঁ যিজন ব্যক্তি যোৰহাট ৰৰৈয়া নেফাৰ আব্দুল জব্বৰ। কিন্তু এতিয়া ক'ব লাগিব যে যোৰহাটৰ 19জন ব্যক্তি নিজামুদ্দিনৰ সেই জামাতত গৈছিলে যি তবলিকত, সেই তবলিকত যোৱাৰ পিছত এই 19জন ব্যক্তিয়ে 16জন ব্যক্তি বৰ্তমানে দিল্লীত আছে। তাৰে 3জনৰ 2জন কালি যিহেতু নিগেটিভ বুলি যিহেতু প্ৰশাসনে কৈছে, কিন্তু এজন আছে এতিয়া আইচলেশ্যনত, সেইজন হৈছে আব্দুল জব্বৰ আৰু তেওঁৰ পৰিবাৰ। কিন্তু এতিয়ালৈকে সম্পূৰ্ণৰূপে আব্দুল জব্বৰৰ যিটো তথ্যই যদিও প্ৰশাসন আৰু যোৰহাট জিলা প্ৰশাসনৰ লগতে যোৰহাট মেডিকেল কলেজে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ে সেই তথ্য আমাক এতিয়ালৈকে সদৰি কৰা নাই। কিন্তু যোৰহাট প্ৰশাসনে এটা বস্তুৱে সদৰি কৰি দিছে যে 8জন ব্যক্তি এতিয়া পজিটিভ পাইছে এইটো গোলাঘাটত, যিহেতু উজনিত এটা শংকিত হৈ পৰিছে। যিহেতু প্ৰশাসনে বা সংবাদ মাধ্যমে বা পুলিচ প্ৰশাসনে বা এনেকৈ যি ধৰণে আমি বা বাতৰি কৰি আছোঁ যে আপোনালোকে সতৰ্ক হওক, সাৱধান হোৱাৰ আমি প্ৰত্যেকজন ব্যক্তিক কৈ আছিলোঁ। আমি সংবাদ মানে আপোনাৰ অনুৰোধ কৰিছিলোঁ, প্ৰশাসনে অনুৰোধ কৰি আছিলে, তাৰ পিছতো কোনো ব্যক্তিসকলে মনা নাছিলে। কিন্তু এতিয়া দেখা গ'ল যে আমি যেনেদৰে বাতৰি প্ৰকাশ কৰি আছোঁ তাৰপাছত সংক্ৰমিত হ'বলৈ ধৰিলে অসমলৈ এতিয়া ভয়ংকৰভাৱে এটা বিপদ নামি আছে। যিহেতু কৰোণা ভাইৰাছ এতিয়া অসমলৈ সংক্ৰমিত হৈছে, যিহেতু উজনি অসমৰ এতিয়া ধৰক যোৰহাট মেডিকেল কলেজ সষ্টম হৈ আছে যদিও তাত যিহেতু বেডৰ সংখ্যা কম, যিহেতু যোৰহাট উজনি অসমৰ এখনে চিকিৎসা মহাবিদ্যালয় যিহেতু যোৰহাট, গোলাঘাট, শিৱসাগৰ, মাজুলীকে কৰি চিকিৎসা মহাবিদ্যালয় সষ্টম হৈ আছে যদিও এনেদৰে যদি সংক্ৰমিত হ'বলৈ হয় কৰোণা ভাইৰাছে, কিন্তু এটা বিপদ মাতি আনিব উজনি অসমকলে, হাহাকাৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। কিন্তু দেৱজিৎ, এটা কথা ক'ব লাগিব যে আমি এই বাতৰিটো পোৱাৰ লগে লগে যোৰহাটৰ ৰাইজো শংকিত হৈ পৰিছে। আপুনি আজি পুৱাৰ ভাগতো আমি দেখুৱাইছিলোঁ যে যোৰহাটৰ যিসমূহ জনাকীৰ্ণ অঞ্চল, সেই অঞ্চলসমূহ এটা নিমাময় এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু আব্দুল জব্বৰৰ যিটো গৃহৰ আশে পাশে যিহেতু মোৰ সতীৰ্থ সাংবাদিক উৎপল বৰাই দেখুৱাইছিলে যে মানুহসকল শংকিত হৈ পৰিছিল, তেওঁলোক ওলাই অহা নাছিলে, এতিয়াও শংকিত হ'ব পাৰিছে। এই বাতৰিটো প্ৰকাশ পোৱাৰ লগে লগে অকল যোৰহাটে উজনি অসমৰ প্ৰত্যেকজন ব্যক্তি এতিয়া শংকিত হৈ পৰিছে। যিহেতু গোলাঘাট যিহেতু বেছি নাতি দূৰতে আৰু দেখা গ'ল যে 8জনকৈ ব্যক্তি কৰোণা ভাইৰাছৰ আক্ৰান্ত হ'ব লগা হৈছে। কিন্তু এই ক্ষেত্ৰত ক'বলৈ এতিয়াও সতৰ্ক হওক, প্ৰত্যেকজন মানুহ সোমাই থাকক ঘৰত, আৰু প্ৰশাসনে আপোনালোকক সহায় কৰিব বা পুলিচ প্ৰশাসনে সহায় কৰিব বা সংবাদ মাধ্যমে আপোনালোকক বাৰম্বাৰ কৈ থকা হৈছে যে এই কৰোণা ভাইৰাছ সংক্ৰমিত হ'লে আৰু বেছি সময় নালাগিব, সেই কথাটোৱে। হয় উত্তম, এটা মই প্ৰশ্ন লৈ যাব বিচাৰিছোঁ যে এই যি ইতিমধ্যে পোহৰলৈ আহিছে যে যোৰহাটৰ উজনি অসমৰ, মই যোৰহাট বুলি ক'ব খোজা নাই, যে উজনি অসমৰ ইতিমধ্যে গোলাঘাট আৰু চৰাইদেউ বুলি স্পষ্ট হৈছে, দেৰগাঁও বুলি স্পষ্ট হৈছে যে এই 8গৰাকী নতুনকৈ এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছোঁ।
এই 8গৰাকী লোকৰ পৰিয়ালৰ ক্ষেত্ৰত প্ৰশাসনৰ ভূমিকা কি এই মুহূৰ্তত প্ৰশাসনে কি ব্যৱস্থা ল'ব বিচাৰিছে তেওঁলোকৰ পৰিয়ালৰ ক্ষেত্ৰত ক'বলৈ হয় দেৱজিৎ এটা কথা ক'ব লাগিব এই 8জন ব্যক্তি যদি গোলাঘাট জিলাৰ তাৰে 2জন হৈছে দেৰগাঁও 2জন মৰঙীয়া আৰু 4জন আপোনাৰ মেয়াৰপানী সেই ক্ষেত্ৰত আপোনাৰ যিহেতু ক'ব লাগিব শিৱসাগৰ হওক গোলাঘাট হওক যোৰহাট হওক মাজুলী এখনে চিকিৎসা মহাবিদ্যালয় আছে সেই চিকিৎসা ইতিমধ্যে স্বাস্থ্য বিভাগে সষ্টম কৰি তুলিছে 2টা ভেণ্টিলেশ্যনৰ ব্যৱস্থা কৰা আছে তাৰ যি আইচলেশ্যন 200 বেড ইতিমধ্যে সষ্টম কৰি তোলা হৈছে এই ক্ষেত্ৰত প্ৰশাসন বা স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে যে কৰোণাৰ যি ভাইৰাছ সেই ভাইৰাছৰ লগত যুঁজিবলৈ আৰু যিসকল আক্ৰান্ত সেই আক্ৰান্তসকলক যিটো স্বাস্থ্য বিভাগে যেনে ব্যৱস্থা লয় সেই ব্যৱস্থা ল'ব পাৰে কিন্তু এটা কথা ক'ব লাগিব দেৱজিৎ যদি এতিয়া যিহেতু আজি এটা আমি এই বাতৰিটো পাইছোঁ তাৰ পিছত যদি এই ভাইৰাছে সংক্ৰমিত এটা ৰূপ লয় সেই ৰূপ ল'লে হ'লে কিন্তু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ যিসমূহ বেড আছে আইচলেশ্যন উত্তম মই কিছু মুহূৰ্তৰ পিছতে পুনৰ আপোনাৰ ওচৰলৈ উভতি আহিম মই যাব বিচাৰিছোঁ নিউজ ডেস্কত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক বিশ্বজ্যোতি শৰ্মা বিশ্ব পুনৰ আহিল এটা নতুন খবৰ যে কোনো এনেকুৱা ধৰণৰ খবৰ লাভ কৰিবলৈ বিচৰা নাছিল এনেকুৱা খবৰ আশা কৰা নাছিল কিন্তু সকলোৱে নিবিচৰা সকলোৱে আশা নকৰা এনে খবৰ আহিবলৈ আৰম্ভ কৰিছে এটাৰ পিছত এটাকৈ আমি দিনৰ ভাগৰ বুলেটিনত সম্প্ৰচাৰ কৰিছিলোঁ যে অসমত এই মুহূৰ্তলৈকে 5গৰাকী ৰোগী আক্ৰান্ত হৈছে কিন্তু সেই বাতৰি সম্প্ৰচাৰ হোৱাৰ 5 ঘণ্টা কিংবা 6 ঘণ্টা অতিক্ৰম নহওঁতেই আন 8গৰাকী ৰোগী এই ৰোগত আক্ৰান্ত হোৱাৰ স্পষ্ট খবৰ ইতিমধ্যে চৰকাৰে প্ৰকাশ কৰিছে কেনেদৰে ল'ব বিচৰা হৈছে সমগ্ৰ পৰিৱেশটো শেহতীয়া কি খবৰ আছে এই মুহূৰ্তত নিউজ ডেস্কত হয় দেৱজিৎ আৰু প্ৰথমে দেখা গৈছিল কালি শিলচৰত এজন আজি ইয়াৰ আগমুহূৰ্তলৈকে 4জন আৰু পৰৱৰ্তী সময়ত দেখা পোৱা গ'ল 8জন ইতিমধ্যে কৰোণাৰ আক্ৰান্ত বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু এই 8জনকে সংযোগ কৰি এই মুহূৰ্তত অসমত কৰোণাত আক্ৰান্তৰ সংখ্যা 13জনলৈ বৃদ্ধি পালে আৰু এইটোৱেই হৈছে এই মুহূৰ্তৰ আটাইতকৈ উদ্বেগজনক খবৰ আটাইতকৈ চিন্তনীয় খবৰ ৰূপে বিবেচিত হৈছে কিয়নো যে শেহতীয়াকৈ দেখা পোৱা গৈছিল যে বিভিন্ন সময়ত সজাগতা অৱলম্বন কৰাৰ ক্ষেত্ৰতে হওক বা অন্যান্য পদক্ষেপ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিততে হওক অসম কিন্তু বাচি আছিল কিন্তু শেষত অসমো সাৰি নগ'ল অসমো বাচি নগ'ল শেহতীয়াকৈ কালি শিলচৰৰ ঘটনাটো পোহৰলৈ অহাৰ পাছতেই অন্য এক খবৰে আজি জোকাৰি গৈছে আৰু এই মুহূৰ্তত শেহতীয়া খবৰ যে 8জন লোক ইতিমধ্যে কৰোণাত আক্ৰান্ত হৈছে আৰু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে আজি চিনাক্ত হোৱা 8জনেই তেওঁলোকে অংশগ্ৰহণ কৰিছিল জামাতত অংশগ্ৰহণ কৰিছিল বুলি ইতিমধ্যে শেহতীয়া তথ্য পোহৰলৈ আহিছে আৰু যিসকল লোক ইতিমধ্যে চিনাক্ত হৈছে যে তেওঁলোক হৈছে গোলাঘাট জিলাৰ আৰু তাৰ ভিতৰত আছে কেইবাগৰাকী মহিলাও আছে মই নামসমূহ ইতিপূৰ্বে আপুনি উল্লেখ কৰিছিল মই পুনৰবাৰ জনাইছোঁ প্ৰায়োজনীয় দৰ্শকসকলৰ বাবে যে এই মুহূৰ্তৰ আটাইতকৈ চিন্তনীয় খবৰটো হৈছে গোলাঘাট জিলাত অৰ্থাৎ উজনি অসমত শেহতীয়াকৈ দেখা পোৱা গৈছে কৰোণাৰ আতংক এতিয়া ৰঘুমলাৰ দৰে যেন শিপাবলৈ আৰম্ভ কৰিছে বনজুই দৰে বিয়পি পৰিছে এই কৰোণাৰ আতংক আৰু গোলাঘাটত দেখা পোৱা গৈছিল হাইদৰ আলী ইয়াকুব আলী জেছমিন বেগম সেলেহা বেগম ৰুমা বেগম এলিনা বেগম এই 8জন ব্যক্তি শেহতীয়াকৈ কৰোণা আক্ৰান্ত বুলি ইতিমধ্যে স্বাস্থ্য বিভাগে স্পষ্ট কৰি দিছে আৰু এই 8জনৰ ভিতৰত 2জনৰ ঘৰ হৈছে দেৰগাঁৱত 4জনৰ মেৰাপানীত আৰু 2জনৰ ঘৰ হৈছে মৰঙীত আৰু শেহতীয়াকৈ দেখা পোৱা গৈছে উজনি অসমত যিটো ভয়াৱহ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে এই ভয়াৱহ তথ্য পোহৰলৈ অহাৰ পাছতে সমগ্ৰ অসমৰ বাবে আন এক অশনি সংকেত ইতিমধ্যে আহি পৰা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ দেখা পোৱা গৈছে বহু লোকৰ স্বাস্থ্য পৰীক্ষা হৈ আছে ইয়াৰ পাছতো যে আৰু দুখবৰ নাহিব সেই কথা আপুনি নুই কৰিব নোৱাৰে মই নুই কৰিব নোৱাৰোঁ এই মুহূৰ্তত হয়তো যদিহে ইয়াৰ পৰৱৰ্তী সময়ত আৰু স্বাস্থ্য পৰীক্ষাৰ পাছত যদি দুখবৰ আহি পৰে তেতিয়াহ'লে সেই তাতো আচলতে চিন্তা কৰিব লগা একো নাথাকিব কাৰণ কিয়নো দেখা পোৱা গৈছে প্ৰতি মুহূৰ্তত শেহতীয়াকৈ দেখা পোৱা গৈছে যে বহু কেইজন লোক 547গৰাকী লোক জামাতত অংশগ্ৰহণ কৰাৰ তথ্য আহি পৰিছে আৰু এই মুহূৰ্ততো 68গৰাকী লোক হয় বিশ্বজ্যোতি শৰ্মা এটা প্ৰসংগ মই লৈ যাব বিচাৰিম সকলোকে উদ্বেগ কৰিব পৰা খবৰ হিমন্ত বিশ্ব শৰ্মাই আজি যিখন সংবাদ মেলত অংশগ্ৰহণ কৰিছিল তেওঁ সাংবাদিকসকলৰ আগত স্পষ্টভাৱে কৈছে যে 100ৰো অধিক লোকৰ এতিয়ালৈকে কোনো ধৰণৰ সুংসত্ব লাভ কৰিবলৈ সক্ষম হোৱা নাই যিসকল লোকে ইতিমধ্যে নিজামুদ্দিনৰ সেই বিশেষ জামাতত অংশগ্ৰহণ কৰি তেওঁলোকে অসমলৈ ঘূৰি আহিছে তাৰ 100ৰো অধিক লোকৰ এই মুহূৰ্তলৈকে কোনো ধৰণৰ সুংসত্ব লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে স্বীকাৰ কৰিছে এই মুহূৰ্তত শেহতীয়া কি খবৰ আছে এই সন্দৰ্ভত কেনেকুৱা ধৰণৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে সংশ্লিষ্ট জিলা প্ৰশাসনসমূহে যে যিকেইগৰাকী লোকৰ এতিয়ালৈকে সুংসত্ব লাভ কৰিবলৈ সক্ষম হোৱা নাই নিশ্চয় তেওঁলোকৰ এই মুহূৰ্তত তেওঁলোক ক'ত আছে কেনেকৈ আছে তেওঁলোকক এই মুহূৰ্তত বিচাৰি লোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে চিহ্নিত হৈছে এই মুহূৰ্তত কিবা খবৰ আছে নেকি এই সম্পৰ্কত বিশ্বজ্যোতি থকা অসমখনত 24 ঘণ্টাত যদি 13টাকৈ ঘটনা সংঘটিত হয় কৰোণা আক্ৰান্তৰ ঘটনা যে পৰৱৰ্তী সময়ত
কেনেধৰণৰ খবৰ আহি পৰিব পাৰে সেয়াও এই মুহূৰ্তত এটা চিন্তনীয় বিষয়ৰূপে বিবেচিত হৈ পৰিছে। আৰু যিহেতু বহু লোক এতিয়া আহিবলৈ বাকী আছে, যদি তেওঁলোকে কিবা কাৰণে আহি অসম পায়হি তাৰ প্ৰতি আচলতে দৃষ্টি ৰাখিব লাগিব, কাৰণ বহু লোকে যিহেতু যিকোনো প্ৰকাৰে আৰু সেই ঠাইৰ পৰা তেওঁলোকে স্থানান্তৰ কৰিছে। বহু লোক হায়দৰাবাদত গুচি গৈছে, বহু লোক জম্মু কাশ্মীৰ গুচি গৈছে, এনে কিছুমান ঘটনাও সংঘটিত হৈছে। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে এই ঘটনাই কি মূৰ লয়। হয়, ধন্যবাদ। সেয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক বিশ্বজ্যোতি শৰ্মাই আমাৰ নিউজ এক্সৰ পৰা কিছু খবৰ দিলে। আৰু সঁচাকৈ সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তত বৰ আতংকিত হ'ব পৰা খবৰ, এই আতংকিত হোৱাৰ সময় এই মুহূৰ্তত স্বাভাৱিকভাৱে, কিয়নো 24 ঘণ্টাত আচলতে যিখন অসমক আমি ইতিমধ্যে সুৰক্ষিত বুলি ভাবি আহিছিলোঁ যে অসমত কৰোণা ভাইৰাছে ইতিমধ্যে কোনো লোকক আক্ৰান্ত কৰা নাছিল বা 24 ঘণ্টাৰ আগলৈকে, আৰু আমি সকলোৱে আশ্বস্ত হ'ব পৰা সময় আহি পৰিছিল বুলি ভাবি আছিলোঁ। কিন্তু এনে সময়ছোৱাতেই ওলাল যিটো খবৰ, সেই খবৰটোৱে হৈছে যে যোৱা 24 ঘণ্টাত অসমত, ৰাজ্যখনত 13 গৰাকীকৈ লোকে এই ভাইৰাছত আক্ৰান্ত হৈছে। আৰু এই ভাইৰাছ আতংকৰ অন্যতম গুৰিটোৱে হৈছে নিজামুদ্দিনৰ সেই বিশেষ ধৰ্মীয় সন্মিলনখন। ধৰ্মীয় সন্মিলনত অংশগ্ৰহণ কৰি বহু সংখ্যক লোক অসমলৈ ঘূৰি আহিছিল, আৰু বহু সংখ্যক লোকেই তেওঁলোকে নিজৰ পৰিচয় দাঙি ধৰা নাছিল, কিংবা তেওঁলোকে যে সেই বিশেষ স্থানৰ পৰা আহিছিল তাক তেওঁলোকে প্ৰশাসনক জনোৱা নাছিল। আজি হিমন্ত বিশ্ব শৰ্মাই সেই কথাকেই বাৰে বাৰে সংবাদমেলত ঘোষণা কৰিছিল, সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল যে 100ৰো অধিক লোকৰ এতিয়ালৈকে তেওঁলোকে তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে চৰকাৰ যথেষ্ট পৰিমাণে শংকিত হৈ আছিল, চৰকাৰ যথেষ্ট পৰিমাণে আতংকিত হৈ আছিল ৰাইজৰ দৰে। আৰু সেই শংকা, সেই আতংকৰ ছবি কিছু মুহূৰ্তৰ আগতে আমি দেখিবলৈ পালোঁ যে 8 গৰাকীকৈ লোক নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হোৱাৰ স্পষ্ট তথ্য ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু লগতে তেওঁ ক'ব খুজিছে যে নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হোৱা বাকী 8 গৰাকী লোকেই বাকী কেইগৰাকীৰ দৰে তেওঁলোক আহিছিল নিজামুদ্দিনৰ সেই ধৰ্মীয় সন্মিলনত অংশগ্ৰহণ কৰিবৰ বাবে। হয়, উত্তম তুমি লাইনত থাকিবা। আমি পোনে পোনে যাব বিচাৰিছোঁ শিৱসাগৰত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক ভৈৰৱ মুণ্ডা। সমগ্ৰ উজনি অসম কঁপাই যাব পৰা, নিশ্চিতভাৱে অসম কঁপাই যাব পৰা এটা খবৰ, আৰু বিশেষভাৱে কঁপাব এই মুহূৰ্তত উজনি অসমত, যিহেতু উজনি অসমৰ ব্যৱসায়িক চহৰ বুলি যাক কোৱা হয়। গোলাঘাটত এই মুহূৰ্তত 6 গৰাকী লোক, আনহাতে ছয়গাঁৱত ইতিমধ্যে 2 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ স্পষ্ট তথ্য পোহৰলৈ আহিছে। কেনেদৰে ল'ব বিচৰা হৈছে সমগ্ৰ পৰিৱেশ, এখন দাঁতিকাষৰীয়া জিলা শিৱসাগৰ কেনেদৰে ল'ব বিচৰা হৈছে? উত্তম, ভৈৰৱ। হয়, শিৱসাগৰতো আচলতে যি নিজামুদ্দিন জামাতলৈ যোৱা যিসকল লোক, সেইসকলক ইতিমধ্যে প্ৰশাসনে চিনাক্ত কৰাৰ চেষ্টা চলাইছে। কিন্তু একাংশ লোকে দুৰ্ভাগ্যজনকভাৱে কিন্তু দেৱজিৎ এতিয়াও আত্মগোপন কৰি আছে, কাৰণ শিৱসাগৰৰ পৰা 50 গৰাকী লোক দিল্লীৰ জামাতত অংশগ্ৰহণ কৰিছিল, আৰু তাৰে ভিতৰত বৰ্তমানলৈকে কালি যি 5 গৰাকী আৰু আজি 7 গৰাকী, মুঠ 12 গৰাকী লোকৰ তেজৰ পৰীক্ষা ইতিমধ্যে নমুনা লাহোৱাললৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমানলৈকে কালি যি 5 গৰাকী জামাতলৈ অংশগ্ৰহণ কৰিবলৈ যোৱা লোকৰ সৈতে মুঠ 14 গৰাকী লোকৰ যি তেজৰ নমুনা পঠিওৱা হৈছিলে, সেই নমুনাৰ ভিতৰত আটাইকেইগৰাকীৰে ঋণাত্মক ফলাফল আহিছে। কিন্তু আজি যি 26 গৰাকী লোকৰ, তাৰ ভিতৰত যি 7 গৰাকী জামাতলৈ যোৱা লোক আছে, এই 26 গৰাকী লোকৰ নমুনা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। কিন্তু ইয়াৰ ফলাফল কাইলৈ হয়তো দিনত আহিব, আৰু কাইলৈ এটা সম্ভাৱনা নিশ্চয়কৈ থাকিব, কিয়নো উজনি অসমত বৰ্তমান যি পৰিস্থিতিৰ উদ্ভৱ হৈছে তাৰ অধিকাংশই কিন্তু দেখা গৈছে যে দিল্লীৰ যি নিজামুদ্দিন জামাতত তেওঁলোকে আছিলে, মাৰ্কাজত গৈছিলে বা অংশগ্ৰহণ কৰিছিলে ধৰ্মীয় অনুষ্ঠানত। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা দেৱজিৎ, যে যদিহে আমি এই কথাবিলাক লক্ষ্য কৰা যায় যে যি সময়ত যিসকল ব্যক্তি জামাতত অংশগ্ৰহণ কৰি পেলাই শিৱসাগৰ বা উজনি অসম বা অসমলৈ উভতি আহিছে, তেওঁলোকৰ কিন্তু অসমলৈ প্ৰৱেশৰ সময়খিনি যদি আমি লক্ষ্য কৰোঁ, তেনেহ'লে 12 মাৰ্চৰ পৰা 15 মাৰ্চৰ ভিতৰত। আৰু গুৰুত্বপূৰ্ণ কথা, শিৱসাগৰত যিসকল লোক আহি পেলাই উপস্থিত হৈছে, সেইসকলৰ কিন্তু অধিকাংশই বা যাৰ বৰ্তমানলৈকে ৰক্ত পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰা হৈছে, সেইসকলৰ কিন্তু অধিকাংশই 15 মাৰ্চৰ ভিতৰতে শিৱসাগৰত উপস্থিত হৈছে দিল্লীৰ পৰা আহি। আৰু তেওঁলোকৰ ভিতৰত যদি আমি লক্ষ্য কৰোঁ, কেইগৰাকীমান ব্যক্তি অৱশ্যে শিৱসাগৰৰ এতিয়াও প্ৰায় নাজিৰা মহকুমাৰ ভিতৰত 16 গৰাকী লোক এতিয়াও দিল্লী আৰু উত্তৰ প্ৰদেশত তেওঁলোক আছে। কিন্তু 50 গৰাকীৰ বাকীসকল লোক
তেনেহ'লে এতিয়া বৰ্তমান অৱস্থিতি ক'ত এতিয়াও কিন্তু একাংশ লোকে কিবা নহয় কিবা কাৰণত তেওঁলোকে হয়তো হোম আইচলেশ্যনৰ নামত বা আন কিবা প্ৰসংগত বা ভয়ত তেওঁলোকে এতিয়াও আত্মগোপন কৰি আছে যিটো উজনি অসমৰ কাৰণে এক প্ৰকাৰ আচলতে আতংকৰ কাৰণ হৈ পৰিছে আতংকৰ খবৰ হৈ পৰিছে আৰু সেয়ে প্ৰাগ নিউজৰ জৰিয়তে বাৰম্বাৰ যি প্ৰাগ নিউজে আহ্বান জনাই আহিছিল যে সজাগ হওক সচেতন হওক আৰু এই যি নিজামুদ্দিন জামাতত অংশগ্ৰহণকাৰী লোক এইসকলক তেওঁলোকে যদি ওচৰ চুবুৰীয়া কোনোবাই খবৰ পায় যে তেওঁলোক জামাতৰ পৰা আহি পেলাই তেওঁলোকে আত্মগোপন কৰি আছে তেনেহ'লে তেওঁলোকে অতি বিলম্বে আচলতে জিলা প্ৰশাসন বা জিলা স্বাস্থ্য বিভাগক তেওঁলোকে আচলতে এই সম্পৰ্কে তথ্য দিব লাগে আৰু অতি শীঘ্ৰে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি পেলাই নিশ্চিত হ'ব লাগে কাৰণ ইয়াৰ পৰা যিসকল লোকে আত্মগোপন কৰি আছে বা তেওঁলোকৰ তথ্য নিজে লুকুৱাৰ চেষ্টাত আছে সেইসকলৰ পৰা যে ভৱিষ্যতৰ দিনত বা অনাগত সময়ত সমগ্ৰ উজনি অসমতে কৰোনা এক প্ৰকাৰ আজি যি সংখ্যা আজি গোলাঘাটৰ যি 8জনকে ধৰি পেলাই যি 13গৰাকী অসমৰ সংখ্যা এই সংখ্যা তাৰ 10 গুণ হোৱাৰ কিন্তু হয় উত্তম হয় ভৈৰৱ ইতিমধ্যে কোৱা হৈছে যে বহু সংখ্যক লোকে নিজৰ পৰিচয় দাঙি ধৰা নাই যিসকল লোকে নিজামুদ্দিনৰ সেই বিশেষ ধৰ্মীয় সন্মিলনখনত অংশগ্ৰহণ কৰি অসমলৈ আহিছিল আৰু তাৰ শিৱসাগৰৰ কেইবাগৰাকী ব্যক্তি থকা বুলি ইতিমধ্যে প্ৰকাশিত হৈছে মোৰ পোনপটীয়া এটা প্ৰশ্ন ভৈৰৱ যিকেইগৰাকী লোকৰ এতিয়ালৈকে সংসুত্ব লাভ কৰিবলৈ সক্ষম হোৱা নাই প্ৰশাসন তেওঁলোকৰ সংসুত্ব লাভৰ বাবে প্ৰশাসনে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে নিশ্চয় এই মুহূৰ্তত প্ৰশাসনে আৰু অধিক দৃঢ় পদক্ষেপ তৎপৰতাৰ ভূমিকা ল'ব লাগিব কিয়নো ৰাইজৰ জীৱন মৰণৰ সমস্যা জড়িত হৈ পৰিছে এই মুহূৰ্তত উজনি অসমত বিশেষকৈ ভৈৰৱ হয় দেৱজিৎ এই সম্পৰ্কত আমি জিলা উপায়ুক্ত আৰু যি স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক তেওঁলোকৰ লগত আমি যেতিয়া দিনত কথা পাতিছিলোঁ বা অলপ সময় পূৰ্বেও তেওঁলোকৰ লগত টেলিফোনিকভাৱে আমাৰ বাৰ্তালাপ হৈছিল প্ৰাগ নিউজৰ ফালৰ পৰা তেতিয়া তেওঁলোকে এটা কথা স্পষ্ট কৰিছে ইতিমধ্যে যিসকল গাঁওৰক্ষী বাহিনী বা আশাকৰ্মী বা সচেতন মহল আনকি সাংবাদিকসকলৰ লগতে যিসকলে গাঁৱত ইতিমধ্যে বিভিন্ন সামাজিক কামত জড়িত হৈ পৰিছে বা গাঁও অঞ্চলৰ যিসকল আগৰণুৱা যুৱক সেইসকলক তেওঁলোকে আচলতে এই সম্পৰ্কে সজাগ কৰিছে আৰু তেওঁলোকৰ জৰিয়তে যাতে খবৰবিলাক প্ৰতি মুহূৰ্ততে পাব পাৰে বা তেনেকুৱা আত্মগোপন কৰি যদি কোনোবা নিজা যি আমাৰ জামাতৰ পৰা অহা লোক আছে তেওঁলোকৰ খবৰ যাতে অতি শীঘ্ৰে পাব পাৰে সেই ব্যৱস্থা কৰিছে আৰু তেওঁলোকে আহ্বান জনাইছে আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আচলতে শিৱসাগৰত কালি 2 ঘণ্টাৰ ভিতৰতে প্ৰায় 11গৰাকী জামাতলৈ যোৱা লোকক চিনাক্ত কৰা হৈছে আৰু এই জামাতলৈ যোৱা বা আহি পেলাই ঘৰত সোমাই থকা আত্মগোপন কৰি থকা বা নিজৰ পৰিচয় বা লুকুৱাই ৰাখিব বিচৰা লোকসকলক তেওঁলোকে স্বাস্থ্য বিভাগে তৎপৰতাৰে উদ্ধাৰ কৰি পেলাই আনি পেলাই শিৱসাগৰ অসামৰিক চিকিৎসালয়ত যি আইচলেশ্যন বেড তেওঁলোকৰ তাত দি পেলাই আজি তেজৰ পৰীক্ষা প্ৰেৰণ কৰিছে এই মুহূৰ্তত কিন্তু জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত তৎপৰতা অৱলম্বন কৰিছে যদিও আমাৰ সচেতন মহল বা যিসকলে লোকে গাঁও অঞ্চলত এক আগস্থানত সামাজিকভাৱে কাম কৰি আছে তেওঁলোকৰ দায়িত্ব নিশ্চয়কৈ আছে বা সাংবাদিকসকলৰ দায়িত্ব আছে বা সাংবাদিকসকলৰ লগতে আনসকল যিসকল ভিডিপি বা আন যি কিছু মুহূৰ্তৰ পিছতে মই পুনৰ আপোনাৰ ওচৰলৈ উভতি আহিম সকলোৰে দায়িত্ব আহি পৰিছে এই মুহূৰ্তত ৰাজ্যখনক বচাবৰ বাবে আমাৰ মানুহখিনিক বচাবৰ বাবে খন্তে সময় বিৰতি ল'ব বিচাৰিছোঁ বিৰতিৰ পিছত মই পুনৰ উভতি আহিম চাই থাকিব আপোনাৰ প্ৰিয় আৰু আপোন চেনেল কেৱল প্ৰাগ নিউজ প্ৰাইম টাইম খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাইমেট নাইনলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মেৰাপানী 3টা পৰিয়ালৰ 4জন আক্ৰান্ত কৰোনা ভাইৰাছ ৰোগত আটাইকেইজন ৰোগীক যোৰহাটত ৰখা হৈছে কোৱাৰেণ্টাইনত ৰোগীৰ 4জন পৰিয়ালৰ সমূহ সদস্যকে ৰখা হৈছে এনেদৰেই আটাইকেইজন ব্যক্তিক এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক দি আছোঁ এয়া আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পাইছে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰোগীৰ 4জন পৰিয়ালৰ সমূহ সদস্যকে ৰখা হৈছে কোৱাৰেণ্টাইনত এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে 8গৰাকী ৰোগী নতুনকৈ চিনাক্ত কৰা হৈছে এই কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি আৰু ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই তথ্য আৰু আটাইকেইগৰাকী বিশেষকৈ মেৰাপানীৰ যি 3গৰাকী লোক আক্ৰান্ত হৈছে সেই 3গৰাকী লোকৰ পৰিয়ালক ইতিমধ্যে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা আমি যাব বিচাৰিছোঁ সতীৰ্থ সাংবাদিক উৎপল বৰা আমাৰ টেলিফোন লাইনত আছে উৎপল বৰা শেহতীয়া কি খবৰ আছে মুহূৰ্তত আমি যোৰহাটলৈ যাব বিচাৰিছোঁ উৎপল বৰা আমাৰ লগত টেলিফোন লাইনত আছে উৎপল
হয় দেৱজিৎ ভাই, মই চমুকৈ এটা কথা ক'ব বিচাৰিম যে ইয়াত যি ইতিমধ্যে যিসমূহ নাম আপোনাৰ হাতত আহি পৰিছে বা যিসকল লোকৰ আমি ইতিমধ্যে প্ৰাগ নিউজৰ পৰ্দাত দেখুৱাই আছো তাৰে কিছু ঠিকনা আহি পৰিছে। ৰামপুৰৰ যিটো মেৰাপানী বৃহত্তৰ মেৰাপানী অঞ্চলৰ ৰামপুৰ বুলি যিটো অঞ্চল তাৰ একেটা পৰিয়ালৰে য়াকুব আলী আৰু ৰুমা বেগম এই দুইজন পজিটিভ আহিছে। ঠিক তেনেকৈ ভেলৌগুৰি অঞ্চলৰ চালেহা বেগম, কিছু নাম আমাৰ সাল সলনি হৈছে, যি লিষ্ট আমাৰ স্থানীয় সাংবাদিকে পঠিয়াইছে, আমাৰ সতীৰ্থ সাংবাদিকে পঠিয়াইছে, তেওঁলোকৰ নামৰ কিছু তাৰতম্য হৈছে, কিন্তু ভেলৌগুৰিৰ চালেহা বেগম এটা নাম ইতিমধ্যে আহিছে, চালেহা বেগম বুলি, সেই স্থানটো হৈছে ভেলৌগুৰি। এই ভেলৌগুৰি আমি মূল পইণ্টটো কৈ দিব বিচাৰিছোঁ। আৰু সমান্তৰালভাৱে আপুনি এটা প্ৰশ্ন আমাৰ সতীৰ্থসকলক সুধিছিলে যে, প্ৰধানকৈ উত্তম শইকীয়াই সুধিছিলে যে এই যিসকল লোকক অনাৰ পিছত তেওঁলোকৰ পৰিয়ালৰ লোকসকল ক'ত আছে, তেওঁলোকৰ আটাইসকল পৰিয়ালৰ লোকক ইতিমধ্যে গোলাঘাট জিলাৰ বিভিন্ন স্থানত কোৱাৰেণ্টাইন কৰা হৈছে। তেওঁলোকৰ বিভিন্ন যেনেকৈ যোৰহাটৰ চুঙি বা ভগামুখ বা নবৰাত যিসমূহ কোৱাৰেণ্টাইন বনোৱা হৈছে, ঠিক তেনেকৈ গোলাঘাটতো 2-1 স্থানত কৰা হৈছে। সেই স্থানত তেওঁলোকৰ পৰিয়ালৰ যিসকল লোক আছে, যিসকল লোকৰ টাচত আহিছিলে, সেই লোক উৎপল বৰা, মই সুধিব বিচাৰিছোঁ যিটো মেৰাপানী অঞ্চলৰ কথা কোৱা হৈছে, আৰু মেৰাপানী হৈছে অসম নাগালেণ্ড সীমান্তৱৰ্তী এটা অঞ্চল আৰু ইয়াত ঘন জনবসতিপূৰ্ণ এটা অঞ্চল। গতিকে এনেকুৱা ধৰণে যদি আমাৰ যদি তথ্য আহি পৰিছে যে মেৰাপানীৰ কেইবাগৰাকী লোক ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈছে, সেয়া স্পষ্ট তথ্য। যদি এনেকুৱা ধৰণৰ হয় তেতিয়াহ'লেতো মেৰাপানী বা গোলাঘাটত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'বলৈ গৈ আছে, যিহেতু মেৰাপানী কোৱা হয় যে অসম নাগালেণ্ড সীমান্তৱৰ্তী এটা অঞ্চল আৰু সেই সীমান্তৱৰ্তী অঞ্চল হৈছে ঘন জনবসতিপূৰ্ণ অঞ্চল। উৎপল। হয় নিশ্চয়, আপুনি যিটো কথা কৈছে এইটো আটাইতকৈ আশংকা কৰিবলগীয়া যে মেৰাপানী হৈছে নাগালেণ্ড আৰু অসমৰ সীমান্তৱৰ্তী অঞ্চল। ইয়াত কিছু সংখ্যক লোকে কাম কৰিবৰ বাবে নাগালেণ্ডলৈও যায় আৰু কিছু সংখ্যক লোকে গোলাঘাটৰ বিভিন্ন চহৰ অঞ্চল বা বিভিন্ন অঞ্চলত বিস্তৃত অঞ্চলত তেওঁলোকে খেতি বাতি কৰে, বিভিন্ন ধৰণৰ তেওঁলোকে কাম কৰে। গতিকে এই লোকসকলে মই আকৌ এবাৰ এটা কথা মই জুকিয়াব বিচাৰিছোঁ যে এতিয়া 31 মাৰ্চৰ দিনা যিটো ৰিজাল্ট আহিল যে যিটো নিজামুদ্দিন তাত মছজিদলৈ যোৱা যিসকল লোক তেওঁলোকৰ কথাটো খবৰটো আহিছে 31 তাৰিখে, কিন্তু এই যিসকল লোক 12 মাৰ্চৰ আগত আহিল, 13 মাৰ্চ 15 মাৰ্চৰ আগত আহি বিভিন্ন তাত সোমাই গ'ল, মেৰাপানীত সোমালে, দেৰগাঁৱত সোমালে, নুমলীগড়ত সোমালে, বোকাখাটত সোমালে, যোৰহাটৰ বিভিন্ন স্থানত সোমালে, শিৱসাগৰ ডিব্ৰুগড়ত সোমালে, এই লোকসকল নাজিৰাত সোমালে, এই লোকসকলে কাৰ স্পৰ্শলৈ আহিছে, ক'ত ক'ত গ'ল এইসকল লোকক, এইসকল লোকে কি কি কাম কৰিলে, কোনোবাই হাট বজাৰলৈ গ'ল নেকি, কোনোবাই বিভিন্ন ধৰণৰ খেতি বাতিত গ'ল নেকি, কোনোবাই কাৰোবাৰ ঘৰত কাম কৰিলে নেকি বনুৱা ৰূপে, এই লোকসকলে কোন কোন মানুহৰ স্পৰ্শলৈ গ'ল, এইটো আটাইতকৈ ভয়ানক কথা। কাৰণ বহু লোক লুকাই আছে। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 117জন মানুহ আমি বিচাৰিয়ে পোৱা নাই, 117জন মানুহ ইতিমধ্যে বিভিন্ন স্থানত লুকাই আছে। তাৰমানে 117জন মানুহে যদি আপুনি পূৰণ 4ৰ লগতো কৰে তেতিয়াহ'লে আজিৰ তাৰিখত আপুনি কিমান মানুহ। ধন্যবাদ। সেয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক উৎপল বৰা যোৰহাটৰ পৰা জনাল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো মই প্ৰাগ নিউজৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে যিটো অঞ্চলৰ কথা কোৱা হৈছে মেৰাপানী অঞ্চল, মেৰাপানী অঞ্চলটো হৈছে অসম নাগালেণ্ড সীমান্তৱৰ্তী এটা অঞ্চল আৰু তাৰ পৰা ইতিমধ্যে 4গৰাকী ৰোগী ইয়াত আক্ৰান্ত হোৱা বুলি ইতিমধ্যে স্পষ্ট তথ্য আহিছে। এই মুহূৰ্তত নিশ্চয় আশংকা কৰিবলগীয়া এটা কথাই যে মেৰাপানী হৈছে ঘন জনবসতিপূৰ্ণ এটা অঞ্চল, তাত নাগালেণ্ড আৰু অসমৰ লোকৰ আহ-যাহ চলে। এতিয়া পৰিণতি এনেকুৱা হ'ব পাৰে যে অসমৰ পৰা এই ৰোগ ক্ৰমাগতভাৱে নাগালেণ্ডত বিয়পি পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে এইবাবে যে অসম নাগালেণ্ড সীমান্তৱৰ্তী এটা অঞ্চলত, অতিকৈ স্পৰ্শকাতৰ এটা অঞ্চলত, অতিকৈ সংবেদনশীল এটা অঞ্চলত 4গৰাকী লোকৰ গাত ধৰা পৰিছে মাৰাত্মক কৰোণা ভাইৰাছ। গতিকে আশংকা প্ৰকাশ কৰা হৈছে আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ এই ৰোগ বিয়পি পৰাৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰকট হৈ পৰিছে। আমি প্ৰাগ নিউজৰ দৰ্শকসকলক আজি দেখুৱাইছিলোঁ যে প্ৰাগ নিউজৰ মেনেজিং এডিটৰ প্ৰণয় বৰদলৈৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, আৰু এইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমবাৰৰ বাবে অসমত কৰোণা ভাইৰাছ ৰোগী আক্ৰান্ত হোৱাৰ খবৰ স্পষ্ট হোৱাৰ পিছত এইটোৱে আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো আছুতীয়া সাক্ষাৎকাৰ। বাতৰিৰ পৰা মই বিদায় মাগিছোঁ, কিন্তু আপোনালোকক দেখুৱাব বিচাৰিছোঁ, আপোনালোকক লৈ যাব বিচাৰিছোঁ মেনেজিং এডিটৰ প্ৰণয় বৰদলৈৰ সৈতে হোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আছুতীয়া সাক্ষাৎকাৰ, য'ত হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। গতিকে আপোনালোকে পলম কিহৰ, আপোনালোকে চাওক প্ৰাগ নিউজত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আছুতীয়া সাক্ষাৎকাৰ। মই দেৱজিৎ ভাই বিদায় মাগিছোঁ, পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ, শুভৰাত্ৰি।